Hello everyone, welcome to Wizard Educational Institute. As always, we are going to discuss some important current affairs topics. Today, we are going to discuss about these three topics. Number one, biodiversity beyond national jurisdiction, BBNJ Treaty. Then Raja Robi Verma from GS1, Art and Culture Perspective. And then World Bank Report on Inequality. আমি এটা এটাকে বিতংভাৱে আলোচনা কৰিব গৈ আছো। প্ৰথম টপিকটো হৈছে BBNJ ৰ ওপৰত। তাৰ আগতে আমি ওচিয়ানৰ বিষয়ে অলপখিনি জানি লওঁ। কিয় গ্লোবেলি ইম্পৰ্টেন্ট হয় ওচিয়ান বিলাক? High seas represent over 60% of the ocean yet remain ungoverned by international law. High seas মানে কোনবোৰ 200 nautical milesৰ বাহিৰত যিবোৰ ওচিয়ান আছে সেইবোৰ কোনো কান্ট্ৰিৰ জুৰিসডিকশনৰ আন্ডাৰত নাহে। যাৰ কাৰণে this becomes very important from biodiversity perspective. Oceans are a global commons shared by all and essential to human livelihood. Almost 1 in 3 people depend on it. Then from food security perspective, climate regulation, trade and transportation, energy resources including renewable sources. We talk about hydro energy, right? Then scientific exploration and knowledge. So এইখিনি কারণে ওশিয়ান আমার কারণে বহুতে গুরুত্বপূর্ণ। ভারতৰ ওশিয়ান কানেকশনটো চাও, আমি অলরেডি জানো যে ভারতৰ 7517 কিলোমিটার লং কোস্ট লাইন আছে। About 1/3 of its population lives on coastal areas. ভারতৰ 3/1 ভাগ মানুহে কোস্টাল এরিয়াছত বসবাস কৰে। ওয়েস্ট বেঙ্গল, উড়িষ্যা, তামিলনাডু, কেরালা, গোয়া, মহারাষ্ট্র, গুজরাট এই ৰাজ্যবোৰৰ কি কৰে কোস্টাল বাউন্ডাৰী আছে। আৰবিয়ান সি পশ্চিম পিনে আৰু আমি যদি পূব পিনে চাও আন্দামান নিকোবৰ, বে অফ বেংগলত। সো 3/1 ভাগ মানুহ ভাৰতৰ এই ওচিয়ানৰ ওপৰত ডিপেন্ডেন্ট ফৰ ডেইলি লাইফ, ইকোনমিক এক্টিভিটিজ, ফিচারিসে হোক বা পোর্টসে হোক বা কোস্টাল ইন্ডাস্ট্রিজে হোক। এনভায়রনমেন্টাল সাস্টেনেবিলিটির কনসেপ্টটো ইয়াত আহি যায় যে ইট রেকগনাইজড দ্য ইন্ডিয়াজ ভিজন 2030। ভারতৰ যেটো ভিজন 2030 আছে তাত টোটাল 10টা পিলার আছে বা কোর ডেভেলপমেন্ট ডাইমেনশন আছে। তার ভিতৰত এটা প্ৰায়োৰিটি সেক্টৰ হিচাপে লোৱা হৈছে, সেইটো হৈছে ওচিয়ান ডেভেলপমেন্ট, ব্লু ইকোনমি আমি যাক কওঁ। কারেন্ট চ্যালেঞ্জেস ফেসিং ওশিয়ানস, বর্তমান কি সমস্যা আছে এই ওশিয়ান সেক্টরত? পলিউশন, প্রথম যেটো কথা সেইটো আহিব পলিউশন। অবভিয়াসলি কিন্তু প্লাষ্টিক বিলাক আমি কত গৈ পেলাই ডাম্প কৰো ওশিয়ানত, রাইট? যিবিলাক ইন্ডাস্ট্রিয়ালাইজেশনৰ ফলত হার্মফুল গেছেস, হার্মফুল এলিমেন্টসবোৰ আমি রিলিজ কৰি আছো, সেইবোৰ আলটিমেটলি গৈ পেলাই ওশিয়ানত পৰেগে। ওভার 8 মিলিয়ন টনস অফ প্লাস্টিক এন্টার দ্য ওশিয়ান ইচ ইয়ার। প্রতি বছরের আমি যদি ডাটা চাও অলমোস্ট 8 মিলিয়ন মানে 80 লাখ টনস অফ প্লাস্টিক ওশিয়ানছত পেলোৱা হয়। অভাৰ ফিশিং, জনসংখ্যা বাঢ়ি যোৱাৰ লগে লগে মানুহৰ কি হ'ল চাহিদাটো বেছি পাইছে ফিছৰ, আৰু অভাৰ ফিশিং কৰাৰ ফলত যেটো ইকোলজি আছে ওশিয়ানৰ সেইটো নেগেটিভলি প্ৰভাৱিত হৈছে। মোৰ দেন 1/3 অফ ফিশ ষ্টকস আর ওভার এক্সপ্লয়েটেড। ক্লাইমেট চেঞ্জ ইম্প্যাক্টবোৰ আমি চাও ওশিয়ান অসিডিফিকেশন, যে এসিডৰ মাত্ৰা যেটো থাকিব লাগে নর্মাল ৰেঞ্জত সেইটো বাঢ়ি গৈ আছে ক্লাইমেট চেঞ্জৰ কাৰণে। কাৰ্বন ডাই অক্সাইড বাঢ়ি গৈ আছে। কাৰ্বন ডাই অক্সাইড কি হ'ব বাঢ়ি যোৱাৰ লগে লগে তাত যিবোৰ বায়োমছ আছে, বায়োটিক এনিমেলছ আছে, সেইবোৰ লিভিং কণ্ডিশ্যনছৰ ওপৰত নেগেটিভলি হেম্পাৰ কৰিব। দেন ৰাইজিং সি লেভেলছ, ক্লাইমেট চেঞ্জৰ ফলত হিমবাহবোৰ গলি আছে, ৰাইট? গ্লেচিয়াৰ মেল্ট যাক আমি কওঁ, গ্লেচিয়াৰবোৰ মেল্ট হৈ পেলাই পানীলৈ ৰূপান্তৰিত হৈছে আৰু পানীৰ যেটো স্তৰ আছে সেইটো দিনে দিনে বাঢ়ি গৈ আছে, আৰু যাৰ ফলত এই সমুদ্ৰৰ ওচৰত যিবোৰ সিটি এৰিয়াছ আছে সেইবোৰ লাহে লাহে ডুবি গৈ আছে, যেটো আমাৰ কাৰণে একেবাৰে বেয়া খবৰ। ডিষ্ট্ৰাকশন অফ কোরাল রিফস এন্ড মেরাইন ইকোসিস্টেমস, অস্ট্রেলিয়াৰ যেটো গ্ৰেট বেৰিয়াৰ ৰিফ আছে তাৰ ইকোসিস্টেম দিনক দিনে কমি গৈ আছে। কিয়? এই সকলোবোৰ কাৰণে ক্লাইমেট চেঞ্জ, ওশিয়ান এসিডিফিকেশন, রাইজিং সি লেভেল। Lack of governance in the high seas leads to illegal, unreported and unregulated fishing. এতিয়া কনসেপ্টটো আমাৰ জানিব লাগিব যে গভৰ্নেন্স আমি কেনেকৈ হাই সিজটো কন্ট্ৰোল কৰিম, কিয়নো কোনো ৰেগুলেটেড মানে ৰেগুলেট কৰাৰ কাৰণে ল নাই, ৰেগুলেটেড প্ৰভিজনছৰ দৰকাৰ।
যাৰ কাৰণে ইলিগেল আনৰিপৰ্টেড আনৰেগুলেটেড ফিচিং হৈ আছে, প্লাষ্টিক এণ্ড হাইড্ৰকাৰ্বন পলিউশ্যন হৈ আছে, এক্সপ্লইটেশ্যন অফ প্ৰটেক্টেড মেৰাইন স্পিচিছ। এই ৰেগুলেশ্যনৰ কাৰণে এটা বডি আছে UN ক্লজ। চ' ইউনাইটেড নেশ্যনৰ আণ্ডাৰত, যিটোৱে ইউনাইটেড নেশ্যনছ অচিয়ান কনফাৰেন্স কণ্ডাক্ট কৰে। এইবাৰৰ যিটো কনফাৰেন্স এইটো 3rd হ'ব। ক'ত অনুষ্ঠিত হ'ব গৈ আছে? নাইচ, ফ্ৰান্সত জুনৰ 9 তাৰিখৰ পৰা 13 তাৰিখলৈকে হ'ব। অকল ফ্ৰান্সে হোষ্ট কৰা নাই, ইয়াৰ লগতে কোষ্টাৰিকাও কো-হোষ্ট হয়। ইয়াৰ অবজেক্টিভ কি হয়? এডপ্ট দ্য নাইচ অচিয়ান এগ্ৰিমেণ্ট। নাইচ জাগাৰ নাম, অ'কে। নাইচ ক'ত আছে? ফ্ৰান্সত। নাইচ অচিয়ান এগ্ৰিমেণ্ট এজ এ প্ৰেক্টিকেল এক্সন ড্ৰিভেন গ্লোবেল পেক্ট। Also it aligns with UN Sustainable Development Goals, UN SDGs, total 17টা আছে। তাৰপিছত 14 নম্বৰ যেটো UN SDG, ইয়াৰ কিহৰ লগত ডিল কৰে? লাইফ বিলো ৱাটাৰ। Also it wants to build on the legacy of COP21 and the Paris Climate Agreement, যেটো 2015 চনত সাইন কৰা হৈছিল। এই যে হাই সিজ এৰিয়াবোৰ ৰেগুলেট কৰাৰ কাৰণে বাউন্ডারিজ বিয়ন্ড ন্যাশনাল জুরিসডিকশন, UN ক্লজে কি রেকগনাইজ করে যে 200 নটিক্যাল মাইলস লৈকে কোনো এটা কান্ট্রিয়ে জুরিসডিকশনত আন্ডারত লব পারে। নটিক্যাল মাইলস যেটো কোস্ট লাইন থাকিব তার পৰা 200 নটিক্যাল মাইলস লৈকে ক্লেইম কৰিব পাৰিব কান্ট্ৰিয়ে। যেনেকৈ আমাৰ ভাৰতে কোস্ট লাইন আছে নিশ্চয়, সো কিমানখিনিলৈকে ক্লেইম কৰিব পাৰিব? 200 নটিক্যাল মাইলস। আৰবিয়ান সিৰ পিনে চাব পাৰো আমি, এইপিনে মালদ্বীপছৰ পিনে চাব পাৰো, বে অফ বেংগলৰ পিনে চাব পাৰো। ওভাৰঅল লিমিটটো হৈছে 200 নটিক্যাল মাইলস। কিন্তু তাৰ বাহিৰত যিবোৰ থাকি যাব, সো সেইখিনি কোনে চাব? এইখিনি কাৰণে মেকানিজমটো হৈছে BBNJ, যেটো 2023 চনত এডপ্ট কৰা হৈছিল। আমি তাৰ বিষয়ে বিতংভাৱে আলোচনা কৰিব গৈ আছো। এটো কিয় দৰকাৰী যে ইট ইজ ক্ৰিটিক্যাল ফৰ ৰেগুলেটিং দ্য হাই সিজ এৰিয়াজ বিয়ন্ড ন্যাশনাল বৰ্ডাৰ্স। It aims to introduce surveillance and rules, prevent illegal exploitation and ecological harm. It requires ratification by 60 countries to come into effect. So at least 60টা কান্ট্ৰিয়ে এই যে ট্ৰিটি আছে ৰেটিফাই কৰিব লাগিব, তেতিয়াহে এইটো কাৰ্যকৰী হ'বগে। ভাৰত চৰকাৰে যোৱা বছৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, যোৱা বছৰ এইটো এপ্ৰুভেল দিছে, অনুমোদন দিছে। দ্য ইউনিয়ন কেবিনেট চেয়াৰ্ড বাই প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী হেজ এপ্ৰুভড ইণ্ডিয়াছ decision to sign the BBNJ agreement, যাক আমি হাই স্ট্রেস টিটি নামেৰেও জানো। This agreement focuses on the conservation and sustainable use of marine biological diversity in areas beyond national jurisdiction, that is the high seas. Statement basis question আহিব পাৰে। Nodal ministry কোনটো? The Ministry of Earth Sciences will oversee the implementation of the agreements in India. Significance of the BBNJ agreement. The BBNJ agreement will be 3rd implementation agreement under UN clause. তাৰ আগতে আৰু দুটা এগ্ৰিমেন্ট আছে, আমি হেকিনিও চাও। জয়নিং 1994 পাৰ্ট 11 ইমপ্লিমেন্টেশন এগ্ৰিমেন্ট, এটো মিনাৰেল ৰিসোৰ্সৰ লগত জড়িত হয়, যেটো সিবেডত পোৱা যায় মিনাৰেল ৰিসোৰ্সবিলাক, তাক ৰেগুলেট কৰাৰ কাৰণে এটো এগ্ৰিমেন্ট সাইন কৰা হৈছিল। 1995 ৰ UN fish stocks agreement regarding fish stocks management. The agreement is said to be an internationally binding treaty once it enters into force. যদি 60টা কান্ট্ৰিয়ে ৰেকগনাইজ কৰি দিয়ে, আই মিন ৰেটিফাই কৰি দিয়ে, তেতিয়া হলে ৰেটিফিকেশনৰ 120 দিনৰ ভিতৰতে এটো কাৰ্যকৰী হৈ যাব। It will come into force after 120 days of its ratification. বৰ্তমান স্ট্যাটাসটো আমি যদি চাও, 2023 মাৰ্চত এটো এগ্ৰিড আপন কৰা হৈছিল। সিগনেচাৰ কৰাৰ লাষ্ট ডেট হৈছে সেপ্টেম্বৰ 2025 আৰু 2024 জুনত লৈকে 91টা কান্ট্ৰিয়ে সাইন কৰিছে, যাৰ ভিতৰত ভাৰতো এখন দেশ, আৰু 8 have already ratified the agreement. আৰু এই ট্ৰিটিটো কি হয়? বাইন্ডিং হয়। মনত ৰাখিব, আজিকালি কোৱেশ্চনটো তেনেকুৱা হয়, দিস ট্ৰিটি ইজ নট বাইন্ডিং, দিস ট্ৰিটি ইজ বাইন্ডিং। ওকে, ইট ইজ বাইন্ডিং ইন নেচাৰ। সো যাৰ কাৰণে আমি এটা কোৱেশ্চন থ্ৰু দি পেলাই সলভ কৰোচোন। With reference to the BBNJ agreement recently seen in news, consider the following statements. 1. It is a legally binding agreement under the United Nations Convention on the Law of the Sea UN clause. 2. It primarily deals with the governance of marine resources and biodiversity in exclusive economic zones.
3. The agreement includes provisions for sharing benefits from marine genetic resources and establishing marine protected areas. Which of the statements given above is are correct? A 1 and 2 only, B 1 and 3 only, C 2 and 3 only, D 1 to 3. I'm বিশ্লেষণ কৰি চাও প্ৰথম স্টেটমেন্টটো it is a legally binding agreement I already কৈছো under it comes under UN clause. Number 2 যেটো স্টেটমেন্ট দিছে এক্সক্লুসিভ ইকোনমিক জোনৰ ভিতৰতে নহয় এক্সক্লুসিভ ইকোনমিক জোনৰ বাহিৰত 200 নটিক্যাল মাইলছৰ বাহিৰত যিখিনি এৰিয়া থাকে হেইবোৰকহে হাই সিজ বুলি কোৱা হয় সো এই স্টেটমেন্টটো ভুল Number 3 the agreement includes provisions for sharing benefits from marine genetic resources and establishing marine protected areas it is one of the objectives so 1 and 3 will be correct answer option B At a generic question, the term blue economy as mentioned in India's Vision 2030 and international discussions primarily refers to. Blue economy ki hoy? Option A, economic policies for landlocked countries with rivers and lakes. B, use of marine resources for economic growth and ocean ecosystem health. C, investment in high-tech industries like robotics and AI. D, urban planning and development in coastal megacities. The answer to apnaloke nishoy dibo paribo. Option B is the correct answer for this question. That is use of marine resources for economic growth and ocean ecosystem health. So ocean or logot jorito hoy. Next topic to asile Raja Ravi Bormar oporot. Tekhatok father of modern art in India buli jona jay. Tekhator jonmo hoisile April 29 1848 sonot Kerala Kilimanor jagat. Kilimanor Prahat Palace tat jonmo hoisile. মৃত্যু হৈছিল 1906 অক্টোবৰ 2 তাৰিখে অলৰেডি মই কৈছো যে তেখেতক ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়ান আৰ্ট বুলি কোৱা হয় তেখেতৰ ষ্টাইলটো কেনেকুৱা আছিল বিভিন্ন স্কুল থাকে যেনেকৈ বেংগল স্কুল অফ আৰ্ট তেখেতৰ ষ্টাইলটো আছিল ফিউজন অফ ইউৰোপিয়ান ৰিয়েলিজম উইথ ইণ্ডিয়ান থিমছ সো ভাৰতৰ যিবোৰ অলৰেডি এক্সিস্টিং আৰ্ট ষ্টাইল আছিল তাক ইউৰোপিয়ান কালচাৰৰ লগত সিনাৰ্জাইজ কৰা Artistic contribution যদি আমি চাও তেখেতৰ প্ৰথম ভাৰতীয় আছিল জুনে অয়েল পেইন্টিং স্টার্ট কৰিছিল he was the first Indian to start oil painting techniques on a large scale then famous for mythological depictions of Hindu gods and goddesses with human realism Ramayana Mahabharata Puran আদিৰ যিবোৰ ক্যাৰেক্টাৰ আছিল হেইবোৰ আৰ্ট কৰিছিল Hindu gods and goddesses then brought religious and mythological characters to common people through affordable prints the common manu hokolor majot loi anisile tekhator art bur so etu asile amar topic eti ami eta question solve koru so the following statements about Raja Ravi Borma are correct 1. Raja Ravi Borma is known for his paintings depicting scenes from Hindu mythology. 2. He is credited with introducing oil painting to India. 3. He was a key figure in the Bengal School of Art. His works blended European artistic techniques with Indian themes. Select the correct answer using the code given below. A. 1 and 2 only. B. 1 to 4 only. C. 1, 3, 4 only. D. 1, 2, 3, 4. Number 1. Raja Ravi is known as his paintings, yes, he is known as the father of modern art. Number 2, he is credited with the introduction of oil painting, yes. Number 3 is the statement. Tekhet Bengal School of Art or logot related nasile. Tekhetor artistic style to keneko asile jitu number 4 statement of dia hoise. Je European School of Art of Bharatiya School of Art or logot miholua synergize kora. So 1 to 4 only will be correct answer. Option number B. Next topic to hoise bharator inequality upor World Bank eta report release korise ei report to dekha paise je bharote jotheshto kini progress korise 2011-12 পৰা 2022-23 লৈকে যদি চাই 16.2% পৰা 2.3% লৈ extreme poverty to decline hoise India's progress in poverty reduction, World Bank Spring 2025 Poverty and Equity Brief Report mote. Lifting people out of extreme poverty. তিন ধৰণৰ povertyৰ কথা উল্লেখ কৰা আছে ইয়াত। Definition কিনি আমি চাও extreme poverty টো হৈছে যদি
দিনে কোনো এজন মানুহে $2.15 তলত ইনকাম কৰে তাক এক্সট্ৰিম পভাৰ্টি বুলি কোৱা হয় যদি $3.65 ভিতৰত হয় 2.15 পৰা 3.65 তাক লোৱাৰ মিডল ইনকাম ক্যাটেগৰীত ধৰা হয় আৰু যদি 3.65 পৰা 6.85 ভিতৰত হয় তাক আপাৰ মিডল ইনকাম ক্যাটেগৰীত ধৰা হয় এই যেটো ৰিপোৰ্ট পাবলিশ পভাৰ্টি এণ্ড ইকুইটি ব্ৰিফ এটো বছৰে দুবাৰ পাবলিশ কৰা হয় PEBs track poverty, shared prosperity and inequality trends over 100 developing countries. So এখানে বিহেকে বিকাশশীল দেশসমূহৰ কাৰণে ভাৰতৰ দৰে মাল্টি ডাইমেনশনাল পভাৰ্টি ইনডেক্স মেজাৰ্স পভাৰ্টি বিয়ন্ড ইনকাম যেটো আমাৰ ভাৰতত নীতি আয়োগেও পাবলিশ কৰে ৰাইট সো মাল্টি ডাইমেনশনাল পভাৰ্টিত অকল ইনকামটোৱে ধৰা নহয় ইয়াৰ উপৰি এডুকেশন বেসিক সার্ভিস ইত্যাদিকো সামৰি লোৱা হয় Gini index কি হয় 0 আৰু 1 ৰ ভিতৰত থাকে যদি 0 হয় এনো পারফেক্ট ইনইকুয়ালিটি আৰু যদি 1 হয় পারফেক্ট ইনইকুয়ালিটি ধৰা হয় ইট মেজার্স ইনকাম ইনইকুয়ালিটি Gini কোএফিশিয়েন্ট এই যেটো PEB আছে পভার্টি এন্ড ইকুইটি ব্রিফ এটো কি অফার কৰে ইট অফার্স ইনসাইটস অন পভার্টি রিডাকশন এফর্টস এন্ড গ্লোবাল ইনইকুয়ালিটি সাপোর্টিং দ্য প্রায়োরিটি অফ পভার্টি রিডাকশন আচ্ছা রিপোর্টত কি আছে আমি অলপ চাও নাম্বার 1 রুরাল এন্ড আরবান পভার্টি রিডাকশন রুরাল এরিয়াস বিলাকত চাও যদি আমি এক্সট্রিম পভার্টি 18.4% ৰ পৰা 2.8% লৈকে হ্ৰাস পাইছে 2011-12 ৰ পৰা 2022-23 এই ওয়ান ডেকেডত আরবান এরিয়াস এক্সপেরিয়েন্সড এ রিডাকশন ফ্রম 10.7% to 1.1% The gap between rural and urban poverty shrunk significantly from 7.7% points to 1.7. That is, Nogor অঞ্চল আৰু গাঁৱলীয়া অঞ্চলৰ যেটো poverty difference আছে ৰেটৰ হেতু যথেষ্টখিনি কমিছে যেটো গ্যাপ আছে এই গ্যাপটো কমি আহিছে 7.7% পইণ্টৰ পৰা 1.7% লৈ আহিছে দেন লোৱাৰ মিডল ইনকাম poverty যেটো আমি কি বুলি কও $3.65 per day লৈকে ধৰো India's poverty rate at the $3.65 per day line fell from 61.8% to 28.1% in the same period 2011-12 or pra 2022-23 loike am jodi sao 61.8% or pra 28.1% lower middle income trap jitu ko ami etu decline hoise rural aru urban duitate key states driving progress biheke উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰ বিহাৰ ওয়েস্ট বেঙ্গল আৰু মধ্য প্ৰদেশ এইকিটা ষ্টেটে যথেষ্টখিনি কন্ট্ৰিবিউট কৰিছে কিন্তু বেছিভাগ যদি আমি দৰিদ্ৰতা চাও এইকিটা ৰাজ্যতে আছে বিহেকে বিহাৰ which represented 65% of India's extreme poor in 11-12 সেই সময়ত 100টা দৰিদ্ৰ মানুহৰ ভিতৰত 65টা এইকিটা ৰাজ্যতে সীমিত আছিল সো obviously এইকিটা ৰাজ্য ভাল পাৰফৰম্যান্স দেখুৱাইছে যাৰ কাৰণে আমি এই ডাটাটো দেখিব পাৰিছো যে 18.4% ৰ পৰা 2.8% লৈকে decrease hoise next multidimensional poverty education health living condition basic service adi hokuluke hamori lua hoy it has improved significantly declining from 53.8% to 16.4% multidimensional poverty kintu komise employment growth Employment rates have risen since 2021. The coronavirus pandemic or pisot am jodi sao employment jeto rate ase etu bahi goi ase bridhi paise particularly among women and urban unemployment. So urban unemployment quarter 1 2024-25 jodi sai 6.6% loike komise 2017-18 পৰা যদি আমি কম্পেয়ার কৰো এটো সবতকে lowest that's a good thing then income inequalities Gini coefficient index যেটো আছে হেতু 28.8 or পৰা 25.5 লৈকে কমিছে suggesting a reduction in inequality the generic question which of the following statements about the Gini coefficient are correct 1 the Gini coefficient measures income inequality in a country yes or no yes Gini coefficient income inequality measure kore number 2 a Gini coefficient of 0 indicates perfect inequality a Gini coefficient of 1 indicates perfect equality হয়নে এই দুটা ইন্টারচেঞ্জ কৰি দিয়া হৈছে 0 যেতিয়া হয়
পারফেক্ট ইকুয়ালিটি বুঝায়, আর যদি 1 হয় তাহলে পারফেক্ট ইনইকুয়ালিটি বুঝায়। সো 1 only will be our correct answer. গতিকে এইকেইটা টপিকে আমি ডিছকাছ কৰিলোঁ আজি। আপোনালোকে যদি ভিডিঅ'টো ভাল পাই থাকে অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট ছেকশ্যনত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।